তথ্য আয়োগৰ মুখ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই কৰিলে পদত্যাগ। কাৰণ হ'ল ভাতৃ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছোঁ আৰু লগতে সুপ্ৰভাত জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, আপোনালোকে চাগে ইতিমধ্যে গম পাইছে ভাস্কৰজ্যোতি মহন্তই কৰিলে পদত্যাগ আৰু এই পদত্যাগৰ মূল কাৰণটো আছিল শ্যামকানু মহন্ত। আৰু শ্যামকানু মহন্ত তেওঁ কোন হয় আপোনালোকে নিশ্চয় গম পায়। অকল সেইজনে নহয়, আৰু এজন আছে, এজনেই নহয় 5জন। তাৰ ভিতৰত গুৱাহাটীত থিতাপি লৈ থকা 2 নম্বৰীতে লুতুৰি পুতুৰি হৈ থকা এজনেতো আজি পদত্যাগ কৰিলে, আৰু এজন আছে কটনৰ উপাচাৰ্য ননীগোপাল মহন্ত। আৰু এই ননীগোপাল মহন্তও হ'ল এজন একদম 2 নম্বৰী মানুহ। আৰু তেওঁ কৰিব কেতিয়া পদত্যাগ? ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাস্কৰজ্যোতি মহন্তই পদত্যাগ কৰাৰ লগে লগে লাগিছে আকৌ কি যে ননীগোপাল মহন্তই কেতিয়া কৰিব সেইটোহে লাগিব, নহয় জানো? গতিকে এজন গ'লেই নহ'ব নহয়, মহন্ত গোটেইখিনি যাব লাগিব। গতিকে এজনে লিখিছে, অসম ৰাজ্যিক তথ্য আয়োগৰ মুখ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত ছাৰে পদত্যাগ কৰিলে। গতিকে তেখেতৰ ভাতৃ ননীগোপাল মহন্তইও গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা পদত্যাগ কৰক। অসমৰ ৰাইজে বিচাৰিছে ননীগোপাল মহন্তক পদত্যাগ। গতিকে এইবিলাকক যিমানেই পদত্যাগ কৰিবলৈ কওক, যিমানেই যি কওক, এইবিলাকৰ লাজ নাই, আকুৰ গোজ হৈ পেলাই খামোচা মাৰি থাকে। আৰু এইজনে কি বুদ্ধি কৰি পেলাই, কি কাৰণে বা তেওঁ মানে সামাজিক মাধ্যমত কৰিলেহি, মানে কৈছেও দেই যে মই মোৰ ভাতৃৰ কাৰণে মানে লাজ পাই পেলাই তেওঁ বোলে কৰিছে, পদত্যাগ কৰিছে বুলি কৈছে। আৰু তেওঁ কৈছে যেতিয়া নেকি আপোনালোকেতো গম পায়েই আৰু সামাজিক মাধ্যমত কেনেকুৱা এটা প্ৰচাৰ হৈ আছে। আৰু সাংবাদিকসকলতো গৈছে, সাংবাদিকসকল যোৱাৰ লগে লগে তেওঁ কিছুমান প্ৰশ্ন কৰিছে, আৰু সেই প্ৰশ্ন কৰাৰ লগে লগে তেওঁ কি কৈছে জানেনে? তেওঁ কৰিছে আচৰিত মন্তব্য। তেওঁ কৈছে যে মোৰ ভাই শ্যামকানু মহন্তৰ নাম জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে সাঙুৰ খাই পৰাৰ বাবে মই পদত্যাগ কৰিব লগা হ'ল। আৰু তেওঁ বোলে পদত্যাগ কৰিব লাগে বুলি মানে সেইটো নিজৰ ফালৰ পৰা ভাবিলে, আৰু সেইকাৰণে তেওঁ পদত্যাগ কৰাটো উচিত বুলি ভাবিলে কাৰণে তেওঁ কৰিলে। বাৰু যিয়ে নহওক, তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগৰ পিছত ভাস্কৰজ্যোতি মহন্তক সামাজিক মাধ্যমত দীঘলীয়া পোষ্ট, আৰু সেই পোষ্টটো একদম এক জাক লিখিছে, এক সোপা মানে, আৰু এক জাক নহয়, জাক বুলি ক'লে মানে ভুল হ'ব মোৰ, এক সোপা লিখিছে। আৰু সেই সোপা পঢ়ি শুনাবলৈ গ'লে আপোনালোকৰ মাথাহে নষ্ট হ'ব। গতিকে সেইটো নালাগে। আৰু কেতিয়া কৰিব ননীগোপাল মহন্তই পদত্যাগ? আৰু ভাস্কৰজ্যোতি মহন্তই যদি পদত্যাগ কৰিছেই, জুবিন গাৰ্গক বোলে তেওঁ বহুত ভাল পায়, আপোনালোকেও হয়তো ছ'চিয়েল মিডিয়াত পাইছে তেওঁ কি ধৰণে পোষ্ট কৰিছে। গতিকে তেওঁ এতিয়া আমাৰ জুবিন অনুৰাগীসকলৰ সৈতে লগ হৈ পেলাই তেওঁ আমাক সহায় কৰিব লাগিব, নহয় জানো? আৰু নিজৰ ভাতৃ হৈ পেলাই নিজৰ ভাতৃক কেনেকৈ ফাঁচি দিব লাগে তেওঁ সেইবিলাক আইন কানুন নিশ্চয় জানে, আৰু তেওঁ এইখিনি কৰিব লাগে বুলি মই ভাবোঁ। আপোনালোকৰ ফালৰ পৰা ভাবে নে নাভাবে নাজানো। তেওঁ যদি এজন মানে নিকা ককায়েক হয় বা নিষ্ঠাবান প্ৰশাসনিক বিষয়া আছিলে, আপোনালোকে গমেই পায়, হয়, তেন্তে হ'লে তেওঁ নিশ্চয় আমাৰ জনসাধাৰণৰ লগত বা জুবিন অনুৰাগীসকলৰ লগত একলগ হৈ পেলাই তেওঁ সেই দোষীসকলৰ শাস্তি কেনেকৈ দিব পাৰি তেওঁ নিশ্চয় সেইখিনি আমাক বুজাই আগবঢ়াই নিব। কিন্তু আজি 47 দিন মানেই হৈ গ'ল নেকি, 47 দিন বা 45 দিন মানেই হৈ গ'ল, এতিয়ালৈকে কিন্তু ন্যায় নামত একো নাই, ফুটুকাৰ ফেন। মাত্ৰ আমাক মুখ্যমন্ত্ৰীয়ে কয় ন্যায় পাবই মানে তেনেকৈ কৈ গৈ আছে, আৰু দীঘলীয়া কৰি প্ৰচেছবিলাক গৈ আছে। আৰু যিকোনো প্ৰকাৰে মানে মানুহৰ আগত এইটো কৰিবলৈ বিচাৰিছে যে আমি ন্যায় দিম, কিন্তু দীঘলীয়া কৰি মনৰ পৰা জুবিন গাৰ্গক নাইকিয়া কৰিবলৈ বিচাৰিছে। কিন্তু সেইটো যদি তেওঁ ভাবিছে, একেবাৰে ভুল ভাবিছে। কাৰণ এতিয়া আপোনালোকে চাবচোন, জুবিন গাৰ্গৰ যি সমাধিস্থলীত তাত অগণন জনতাই দিনে ৰাতিয়ে মুঠতে কৰি আছে, ভিৰ কৰি আছে। আৰু ঠিকটো তেনেকৈ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰতো যাব পাৰিলে হয়, নহয় জানো? কিন্তু কোনো তাত নাযায় ভূপেন হাজৰিকাৰ তাত, অকল জুবিন। আৰু আমি গুৱাহাটীত থাকিছিলোঁ যদিনো মানে ভূপেন হাজৰিকা মৰাৰ সময়ত সঁচাকৈ জুবিনৰ হৈ পেলাই আমি যেনেকৈ গুচি গৈছিলোঁ, মানে শিলডল ভাঙি পেলাই ঘৰৰ কাম ঘৰতে এৰি থৈ পেলাই আমি যেনেকৈ ঢপলিয়াই গৈছিলোঁ, সৰু সজাই হওক বা সোণাপুৰ হওক, ঠিক তেনেকৈ কিন্তু আমি ভূপেন হাজৰিকা হ'ব পাৰে, তেওঁ মানে সুধাকান্ত ভূপেন হাজৰিকা হ'ব পাৰে, কিন্তু আমি তাত যোৱা নাই। আপোনালোকেও নিজেই আচলতে এইটো কৰিব। গতিকে জুবিন গাৰ্গক লৈ পেলাই সকলো জনতাই মানে বাট চাই আছে যে ন্যায় পাব লাগে, নহয় জানো? আৰু তাকে নকৰি যদি মানে কিবা অহবলীয়া টাইপৰ কিছুমান কথা কৈ থাকে, তেন্তে হ'লে কোনোবা মানুহে বা জুবিন অনুৰাগীসকলেও জানো হ'ব, ভাল পাব? কেতিয়াও নাপায়। আৰু ভাস্কৰজ্যোতি মহন্তই
কেনেকৈ কি কাৰণে কি যুক্তিত তেওঁ মানে পদত্যাগ কৰিছে সেইবিলাক কথা নাজানো আৰু ক'লোৱে মই আপোনালোকক আৰু হয়তো গোটেই সোপা মেকিং কৰি লৈ পেলাইহে তেওঁ পদত্যাগ কৰিছে কাৰণ তেওঁ এলা পেচা মানুহ নহয় আপোনালোকে গমেই পায় এজনী ছোৱালী যি ছোৱালীজনীয়ে নেকি কবিতা লিখাৰ কাৰণেই তেওঁক জেলত ভৰাই থৈ দিছিলে হয় না নহয় কিন্তু সেই মানুহজনে বাৰু এতিয়া এনেকৈ যদি একেবাৰে নিজকে ধোৱা তুলসী পাত দেখাই চাহ মই পদত্যাগ কৰিলোঁ জুবিনক মই বহুত ভাল পাইছিলোঁ আৰু জুবিনৰ হত্যাকাণ্ডৰ লগত নিজৰ ভাতৃৰ মানে হেৰি থকাৰ কাৰণে তেওঁ বোলে পদত্যাগ কৰাটো উচিত বুলি ভাবিলে কাৰণে তেওঁ মানে পদত্যাগ কৰিলে গতিকে এইটো বাৰু আপোনালোকে সম্ভৱ বুলি ভাবেনে সেইটো কেতিয়াও সম্ভৱ নহয় আহি আছে ইলেকশ্যন আপোনালোকে চাই থাকক ইয়াৰ খেলাবিলাক আচলতে বেলেগ বেলেগ আৰু বহুত কথা আছে এতিয়া মাজতে ভাস্কৰজ্যোতি মহন্তৰ জীয়ৰীও আহি পেলাই ফেচবুকত শ্যামকানু মহন্তৰ হৈ পেলাই বহুতখিনি কথা কৈছিলে আৰু তেওঁলোকৰ লগত সম্পৰ্ক নাই বুলিয়ে কৈছিলে তেওঁ ভতিজাক যিহেতু সম্পৰ্ক নাই বুলি কৈছিলে কিন্তু ককায়েক যিহেতু নহয় জানো ককায়েক আৰু ককায়েকে সেয়া ভাতৃ বুলি কৈছে ভাতৃৰ মানে যি নেকি জুবিন গাৰ্গৰ লগত সাঙুৰ খাই পৰিছে আৰু সেইটো কাৰণে তেওঁ পদত্যাগ কৰিছে এতিয়া আমাক লাগে মুঠতে তেওঁ ককায়েক হৈ তেওঁ কান্দিব লাগিব ফাঁচি কাঠত ওলমাবলৈ তেনেকুৱা কৰক দেখাওক মানুহখিনিক যে এইটো আইনদি যাওক আপোনালোকে এনেকৈ গ'লে ন্যায় পাব হয় না নহয় সেইটোহে হ'ব লক্ষ্য দিয়ক বা সেইটোহে ভাল কথা গতিকে তাকে নকৰি যদি নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ দুখ কুটিবিলাক লুকুৱাবৰ কাৰণে সেইখন এখন বেবেৰিবাং কথা কৈ থাকে মানুহে তেওঁক বিশ্বাস কৰিবনে কাৰণ এই মহন্তৰ ফেমিলিটোক কোনেও বিশ্বাস নকৰে এতিয়া মুঠতে মহন্ত গোস্বামী শৰ্মা এইবিলাক কোৱাৰ লগে লগে মানুহে নাক মুখ কুচাই দিয়ে কিয় নাজানো আপোনালোকৰ লগতো হৈছে কাৰণ মই এনেকুৱা ভিডিঅ' দিলে বহুতে মোক আহি পেলাই কমেণ্ট কৰে সেই বাইদেউ একদম ঠিক কথা কৈছে বুলি গতিকে ময়ো এইখিনিকে ক'লোঁ আৰু মই ক'লোঁ কিন্তু দেই এনেই হ'লে ভাস্কৰজ্যোতি মহন্তই পদত্যাগ কৰা নাই ইয়াত নিশ্চয় কিবা কথা থাকিব লাগিব আৰু মানুহখিনিক মানে বুৰ্বক বনাইছেহি চাহ শ্যামকানু ককায়েকে এনেকৈ মানে হেৰি কৰিছে পদত্যাগ কৰিছে মানে জুবিন গাৰ্গক হত্যা কৰাৰ কাৰণে সাঙুৰ খোৱাৰ কাৰণে নাম যিহেতু শ্যামকানু সাঙুৰ খাইছে আৰু সেইটো কাৰণে তেওঁ মানে এনেকুৱা কৰিছে বুলি কিন্তু এইবিলাক একেবাৰে ভুল কথা এইবিলাক কিবা তেহেঁতৰ ৰহস্য আছে ৰহস্য থকাৰ কাৰণে এইবিলাক কৰি মেলি সকলোখিনি কাগজ পাতি চাগে তেওঁ কাম বন এইবিলাক ক্লিয়াৰ কৰি আহি পেলাই তেওঁ যিহেতু পদত্যাগ কৰিলেও যাতে একো ক্ষতি নহয় সেই তেনেকুৱাকৈ আহি পেলাই সেইখন পদত্যাগ কৰিছে আৰু দুদিনমানৰ পিছত দেখিব হয়তো তেওঁ বেলেগ এটা হেৰিত মানে জইন কৰিছে গতিকে বন্ধু বান্ধৱীসকল আমাৰ ইমান মানে ভাল লাগিও হেৰি নাই কাৰণ এইবিলাক এখন নাটক ৰচনা কৰি আছে গতিকে আৰু বেছি ভিডিঅ'টো দীঘল কৰি গৈ নাথাকোঁ এইখিনি আছিলে মোৰ ক'বলগীয়া আৰু আমাৰ বেছি ফূৰ্তি কৰিবলগীয়া নাই কাৰণ যিকেইজন মানুহ এতিয়া শৰ্মা হওক মহন্ত হওক গোস্বামী হওক যিবিলাকে এতিয়া মানে মেইন আসনবিলাকত চকী খামুচি বহি আছে তেওঁলোক মানে এনেকুৱাই নিলাজ যি নেকি তেওঁলোকক গতিয়াইও পেলাইও উলিয়াব নোৱাৰে গতিকে আকুৰ গোজ মানুহে মান লাজ বোলা বস্তুটো একেবাৰে নাই আৰু নাই কাৰণেই তেওঁলোকে নিজৰ গাদীখন এৰি নিদি পেলাই মানে হাত দাঙি নিদিয়ে মানে কেতিয়াও স্বীকাৰ নকৰে যে আমাৰ ভুল হৈছে আমি আঁতৰি দিছোঁ দিয়ক আমুককে দিয়ক বা তেওঁলোকে নিৰ্বাচন কৰিবই নালাগে সকলো জনসাধাৰণে নিৰ্বাচন কৰিব কাক কি পাতিব লাগে নহয় জানো গতিকে সেইটো নকৰি পেলাই তেওঁলোকে কি কৰে চকীকেইখন খামোচা মাৰি ধৰি থাকে গতিকে আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় আৰু মোৰ যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই